গৌৰৱ গগৈ সভাপতি হোৱাত অসমৰ মই যেটো দেখিছো অসমৰ মানুহে অলপ আনন্দ প্ৰকাশ কৰিছে কাৰণ যোৰহাটত তেওঁৰ যি সাফল্য পাৰ্লামেণ্টত তেওঁৰ যি ভূমিকা এই ভূমিকাই মানুহক আশ্বস্ত কৰি ৰাখিছে যে তেওঁ এটা সফল নেতৃত্ব দিব পাৰিব আমিও আশা ৰাখিছো কংগ্ৰেছ দলৰ পৰা যাতে সফল নেতৃত্ব তেওঁ দিব পাৰে কংগ্ৰেছ দলক আৰু আগন্তুক বিধানসভা নিৰ্বাচন যাতে আমি ঐক্যবদ্ধভাৱে বলিষ্ঠভাৱে খেলিব পাৰোঁ তাৰ উদ্যোগ ল'ব পাৰে সেই আশাই কৰিছো এইটো বিতৰ্ক এইটোতো সকলোৱে জানে কংগ্ৰেছৰ উচ্চতম নেতৃত্বও জানে আৰু আমিও জানো যে এই গোটেই নেৰেটিভটো এটা বিশেষ উদ্দেশ্যত হিমন্ত বিশ্ব শৰ্মাই চলাই আছে যাতে গৌৰৱ গগৈ অসমৰ ৰাজনীতিলৈকে নাহে বা দায়িত্বপ্ৰাপ্ত নহয় সেই উদ্দেশ্যত তেওঁ চলাইছিল তেওঁৰ সেই উদ্দেশ্য এতিয়া বিফল হৈছে কাৰণ কংগ্ৰেছ নেতৃত্বই এইটো গুৰুত্ব আৰোপ কৰা নাই অসমৰ শুভবুদ্ধি সম্পন্ন মানুহেও গুৰুত্ব আৰোপ কৰা নাই কাৰণ এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীৰ বিষয় নহয় এইটো কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্টৰ বিষয় কোনোবাই পাকিস্তানত গৈছে গোপনে কৰবাত ISIৰ লগত যুক্ত হৈছে বা তেনেকুৱা কিবা কিবি কৰিছে যিবিলাক অভিযোগটো বিভিন্ন সময়ত কৈছে এইবিলাক অভিযোগ তেওঁৰ বিষয় নহয় জনৰ কথা সংঘটিত হৈছে বুলি মই বিশ্বাস নকৰোঁ আৰু এই ক্ষেত্ৰত আজি গৌৰৱ গগৈ সভাপতি কৰি দিয়াত মুখ্যমন্ত্ৰীৰ যিটো নেৰেটিভ আছিল সেই নেৰেটিভটো এটা ঠেকেচা খাইছে আৰু এই ঠেকেচা খোৱাটো লক্ষণ হৈছে যে তাৎক্ষণিকভাৱে আমাৰ বা বৈদেশিক পৰিক্ৰমাৰ ষ্টেট মিনিষ্টাৰ মাৰ্ঘেৰিটাই যিটো ষ্টেটমেণ্ট দিছে ইছ্যু কৰিছে তেওঁ মানে খুব দুখ পাইছে গৌৰৱ গগৈ সভাপতি হোৱাতে লজ্জাজনক বুলি কৈছে কংগ্ৰেছ আৰু পিছুৱাই যাব তেওঁৰ ইমান মাথা ব্যথা কিয় কংগ্ৰেছ পিছুৱাই যায় আগুৱাই যায় তাৎক্ষণিক এটা মন্তব্য মাৰ্ঘেৰিটাই দিছে আৰু তাতেও ওলাই পৰিছে তেওঁলোকৰ হতাশাটো বিজেপি দলৰ হতাশা বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰীৰ হতাশাটো ওলাই পৰিছে আৰু এইটোত আমি বিশেষ গুৰুত্ব আৰোপ কৰা নাই আমি আশাবাদী কাৰণ গৌৰৱ গগৈ কোনোদিন এলায়েন্সৰ বিৰোধিতা কৰা নাই ভূপেন বৰাও কৰা নাছিলে তেওঁলোকৰ কিছু নিজস্ব সমস্যাৰ কাৰণে আমাৰো কিছু সমস্যা আছিল এইটো বৰ বেছি কাৰ্যকৰী হোৱা নাছিল কিন্তু এইবাৰ আমি অনুভৱ কৰোঁ যে বিজেপিক ঐক্যবদ্ধভাৱে পৰাজিত কৰিব লাগিব বিৰোধী পক্ষই কাৰণ বিজেপি এটা অতি বিত্তশালী অতি কুচক্ৰান্ত কৰিব পৰা প্ৰশাসনক ব্যৱহাৰ কৰিব পৰা দল আৰু এনেকুৱা এটা অৱস্থাত আমি বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব লাগিব বিজেপিৰ নেতৃত্বত বিজেপিমুখী বিভিন্ন ৰাজনৈতিক দল তেওঁলোকে এখন মঞ্চতেই থিয় হৈছে যেনেকৈ EPPL আছে তেনেকৈ ৰাভা সংগঠন আছে তেনেকৈ গণশক্তি মিচিঙৰ সংগঠন আছে তিৱাৰ সংগঠন আছে এই সকলোক লৈ অগপ দল আছে এই সকলোক লৈহে বিজেপি যুঁজখন চলায় এই যুঁজখনক আমিও ঠিক তেনেকৈ ঐক্যবদ্ধ হৈ বাধা বিজেপি ঐক্যবদ্ধ হৈছে তেওঁলোকৰ টকা পইচা বিভিন্ন আছে প্ৰলোভন আছে তাৰ ভিত্তিত তেওঁলোকে বিভিন্ন জনগোষ্ঠীয় সংগঠনবিলাকক ঐক্যবদ্ধ কৰিছে আৰু অতি লজ্জাজনকভাৱে আঞ্চলিকতাবাদৰ কথা কোৱা অগপক তেওঁলোকে লগত ৰাখিবলৈ সক্ষম হৈছে এতিয়া আমিও ঐক্যৰ কথা কওঁ যেতিয়া তেওঁলোকে তাচ্ছিল্য কৰে আমি তেওঁলোকৰ ঐক্যৰ কথা ক'লে তেওঁলোকে মাত মাতিব নোৱাৰিব কাৰণ তেওঁলোকে ঐক্য ভাঙি দিয়কচোন এই বিভিন্ন জনগোষ্ঠীয় সংগঠন অগপ EPPL সকলোকে লোৱাটো বন্ধ কৰক তেতিয়া বিজেপিৰ কি দুৰৱস্থা হয় কি দুৰৱস্থা হ'ব বিজেপিৰ সেইটোতো আমি জানো কিন্তু তেওঁলোকে ঐক্য গঢ়ি তুলিব পাৰিছে তেওঁলোকৰ সেইটো এটা সফলতা আৰু আমিও ঐক্য গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ আৰু সেই সফল আমি হ'মেই এইবাৰ 26 চনৰ নিৰ্বাচনত আমি সেই সফলতা লাভ কৰিম আমি আমাৰ ঐক্য গঢ়ি তুলিম য'ত কিছু সাংগঠনিক যে সমস্যা আছিল সমস্যা যেতিয়া আঁতৰি গ'ল এতিয়া আমি পদক্ষেপ ল'ব পাৰিম ঐক্য গঢ়ি উঠিম